নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মিতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ চতুৰ্থটি পাঠ জাগা জননীৰ সন্তান নামৰ গীতটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে ইতিমধ্যে আমি এই গীতটিৰ বিষয়ে আলোচনা কৰিছো এই গীতটিৰ ৰচয়িতা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ যিসকল আমাৰ দেশৰ বাবে সমৰ্পিত হৈ থকা জোৱানসকলক প্ৰেৰণা যোগাবৰ বাবে এই গীতটি সাজি উলিয়াইছিল এই গীতটিৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিছো গতিকে পাঠ্যপুথিত সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহ এবাৰ চাওঁ আহা প্ৰথমে আছে পাঠভিত্তিক ক্ৰিয়া গীতটো সুৰ লগাই গোৱা গতিকে তোমালোকে ঘৰত বা বিদ্যালয়ত গীতটি সুৰ লগাই গাবলৈ চেষ্টা কৰিবা তাৰ পিছত আছে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা ইতিমধ্যে আমি গীতটিৰ বিষয়ে আলোচনা কৰিছোৱে তথাপিও তোমালোকে নিজে ঘৰত পঢ়ি বুজিবলৈ চেষ্টা কৰিবা আৰু যিসমূহ কঠিন শব্দ দিয়া হৈছে সেই সমূহৰ অৰ্থৰ বিষয়েও ইতিমধ্যে আলোচনা কৰা হৈছে তোমালোকে সেই সমূহ ঘৰত চাবা তাৰ পিছৰ প্ৰশ্নটো আছে উত্তৰ লিখা প্ৰথম প্ৰশ্নটো দিছে কবিয়ে কাক জাগি উঠিবলৈ কৈছে মই ইতিমধ্যে কৈছো যে এই কবিতাটিত বা এই গীতটিত নৱজোৱানসকলক প্ৰেৰণা যোগাবলৈ ৰচনা কৰা হৈছে তেওঁলোকক যাতে আগবাঢ়ি যাবলৈ দেশৰ ৰক্ষাৰ বাবে হেলা যাতে নকৰে তেওঁলোকে যাতে পিছ হুহুকি নাহে তেওঁলোকক যাতে কৰ্মহীনতাই যাতে বা কাপুৰুষতাই গা কৰি নুঠে তাৰ বাবে তেওঁলোকক প্ৰেৰণা যোগাবৰ বাবে এই গীতটি ৰচা হৈছিল গতিকে কবিয়ে কাক জাগি উঠিবলৈ কৈছে কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে গতিকে এই কবিতাটিৰ জৰিয়তে কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা দুৰ্জয় অভিযান বুলি কি বুজাইছে সেই গীতটিত বা সেই কবিতাটিত দুৰ্জয় অভিযান বুলি কি বুজাইছে সুধিছে মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কৈছে মৃত্যুক জিনি শত্ৰুক বধ কৰি আগবাঢ়ি গৈ দেশ ৰক্ষা কৰাটোকে কি বুলি কৈছে দুৰ্জয় অভিযান বুলি কবিয়ে ক'ব বিচাৰিছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে দুৰ্জয় অভিযানেৰে এই গীতটিৰ জৰিয়তে কি কৰিবলৈ কোৱা হৈছে সেয়া সুধিছে আমাৰ উত্তৰটো হ'ব দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয় জিনিবলৈ আনিবলৈ কৈছে মৃত্যুক গছকি মানে মৃত্যুক জিনি মৃত্যুকো হৰুৱাই আগবাঢ়ি যাবলৈ কৈছে আৰু দেশ মাতৃৰ বাবে জয় কঢ়িয়াই আনিবলৈ কৈছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে জননী মানে আমি জননী বুলি ক'লে এনে কাক বুজো মাতৃ আইক বুজো ইয়াত জননীৰ সন্তান বুলি কোৱাৰ লগে লগে দেশৰ সন্তান বুলি কোৱা হৈছে দেশ মাতৃৰ সন্তানসকলক কিহে দুৰ্বল কৰাৰ কথা কৈছে আমি চাওঁ আহা যে কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে কৰ্মহীনতা কাম নকৰা বা কাপুৰুষতা মানে ভয় কৰা ভয়াতুৰ হোৱা এই মনোভাৱে কিন্তু জননীৰ দেশৰ সন্তানসকলক দুৰ্বল কৰিব পাৰে বুলিও কবিয়ে ভাবিছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা তথাপিও নাই ভয় বুলি কিয় কৈছে তেওঁ এবাৰ কৈছে যে কাপুৰুষতা বা কৰ্মহীনতাই জননীৰ সন্তানসকলক দুৰ্বল কৰিব পাৰে বুলি কৈছে আকৌ কৈছে কিন্তু এইবিলাকৰো পৰাও কোনো ভয় নাই বুলি কৈছে কিয় কৈছে যে দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভাল পোৱাৰ আগত কৰ্মহীনতাই কাপুৰুষতা তেনি তুচ্ছ হৈ যায়
সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক তথাপিও ভয় নাই বুলি কৈছে যে বাটত কেতিয়াবা কৰ্মহীনতা বা কাপুৰুষতা আহিলেও কিন্তু দেশৰ প্ৰতি থকা দায়িত্ববোধ ভাল পোৱা এই সকলোবোৰে কিন্তু কৰ্মহীনতা কাপুৰুষতাক আঁতৰাই বুলি পেলাব বুলি কৈছে যেতিয়া মানুহে দেশৰ কথা চিন্তা কৰিব দেশৰ প্ৰতি দায়িত্ববোধ থাকিব তেতিয়া কিন্তু এই কৰ্মহীনতা বা কাপুৰুষতাই কাকো গ্ৰাস কৰিব নোৱাৰে বুলি ক'ব বিচাৰিছে তাৰ পিছৰ প্ৰশ্নটো চোৱা কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে নিনাদ মানে হৈছে শব্দ স্বৰ গতিকে কাৰ জয়ৰ নিনাদত শব্দত শত্ৰু কম্পিত মানে কঁপি উঠিছে বুলি কবিয়ে উল্লেখ কৰিছে কাৰ স্বদেশ প্ৰেমী জোৱান সকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে যিসকল দুৰ্জয় সাহসী বীৰ যিসকল স্বদেশ প্ৰেমী জোৱান তেওঁলোকৰ নিনাদত তেওঁলোকৰ শব্দত শত্ৰুপক্ষ কঁপি উঠিব বুলি কবিয়ে ক'ব বিচাৰিছে তাৰ পিছত চোৱা আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে আপোন পাহৰা বীৰক দুৰ্মধ্য বীৰ অজেয় নৱজোৱান বুলি আখ্যা দিছে যাক কোনো পৰাজিত কৰিব নোৱাৰে তেনে বীৰ বুলি আপোন পাহৰা বীৰক তেওঁ আখ্যা দিছে এতিয়া 4 নম্বৰ এটা কৈছে যে গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা ইতিমধ্যে আমি পাঠটিত গীতটিৰ অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন কঠিন শব্দৰ বিষয়ে আগৰ শ্ৰেণীসমূহত আলোচনা কৰিছোৱে তোমালোকে সেই শব্দসমূহ অভিধানৰ সহায়ত অৰ্থসমূহ উলিয়াবলৈ চেষ্টা কৰিবা তাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ গীতটোৰ মূল ভাৱ লিখা মানে সেই গীতটোত কি ক'বলৈ বিচৰা হৈছে কি কথা তেওঁ ব্যক্ত কৰিছে কবিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাই কিয় এই গীতটি ৰচনা কৰিলে কাৰ বাবে কি বুজাবৰ বাবে সেই কথাখিনি আমি মূল ভাৱটোৰ জৰিয়তে লিখিব লাগিব আহাচোন চাওঁ প্ৰথমে লিখিছো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ৰচনা কৰা জাগা জননীৰ সন্তান গীতটো এটা দেশ প্ৰেমমূলক গীত এই গীতটোৰ দ্বাৰা তেওঁ দেশৰ নৱজোৱানসকলক উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকলক নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে স্বদেশ স্বজাতিৰ উন্নতি অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই গতিকে এই যে গীতটি তেওঁ কিহৰ কাৰণে ৰচিছে বুলি কৈছে তেওঁ দেশৰ নৱজোৱানসকলক উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে এই গীতটিৰ জৰিয়তে আৰু তেওঁ কৈছে যে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকলে দেশৰ জননীৰ সন্তানসকলে নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে সকলোৱে নিজৰ কৰ্তব্য কৰি গৈছে স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই বুলি কৈছে কেতিয়াবা যদি কাপুৰুষতা বা কৰ্মহীনতা আহিছেও কিন্তু দেশৰ প্ৰতি থকা দায়িত্ববোধে সেই সকলো শেষ কৰি পেলাইছে দেশৰ প্ৰতি থকা অপৰিসীম ভাল পোৱাই মানুহক শক্তিশালী কৰি তোলে জগাই তোলে অন্তৰৰ সাহসী হত্যাক কেতিয়াবা যদি কৰ্মহীনতা আৰু কাপুৰুষতা আহিছেও কিন্তু দেশৰ প্ৰতি থকা ভাল পোৱা এই সমূহ আঁতৰাই সকলো ব্যক্তিক শক্তিশালী আৰু সাহসী কৰি তোলে বুলি এই গীতটিৰ জৰিয়তে জ্যোতিপ্ৰসাদ আগৰৱালাই ক'ব বিচাৰিছে তেওঁ কৈছে আপোন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী এইদৰে গীতটোৰ জৰিয়তে কবিয়ে নৱজোৱানসকললৈ এক প্ৰেৰণাময় আহ্বান জনাইছে সংক্ষেপতে এয়াই কবিতাটিৰ মূল ভাৱ গতিকে এইদৰে
গীতটোৰ জৰিয়তে তেওঁ কৈছে যে দেশৰ প্ৰতি দায়িত্ববোধ ভাল পোৱা যদি থাকে কেতিয়াবা কৰ্মহীনতা কাপুৰুষতা আহিলেও সেয়া কিন্তু না সেয়া কেতিয়াও দুৰ্বলতা হ'ব নোৱাৰে বুলি কৈছে সেয়া আতৰি যাব বুলি কৈছে আৰু বীৰসকলে সদায় নিজৰ দেশৰ বাবে কাম কৰি যায় বুলি কৈছে এইদৰে সুন্দৰভাৱে এই গীতটিৰ জৰিয়তে তেওঁ দেশৰ বাবে কাম কৰা নৱজোৱানসকলক প্ৰেৰণা যোগাইছে গতিকে এয়াই হৈছে কবিতাটিৰ মূল ভাৱ তাৰ পিছত চোৱা কেইটামান শব্দৰে তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে শব্দগীতা দিছে শক্তিমান কাপুৰুষ নিনাদ অজেয় অভিযান আহাচোন মই কেইটামান এই শব্দগীতা প্ৰয়োগ কৰি কেইটামান বাক্য সাজিছো তোমালোকে আন বাক্য সাজিবলৈ চেষ্টা কৰিবা প্ৰথমে আছে শক্তিমান শক্তিমান শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হলেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে মই কৈছো যে যিকোনো এটা কামত সফলতা পাবলৈ হলে মানুহ শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান মানে শক্তিশালী হ'ব লাগিব কাপুৰুষ মানে ভয়াতুৰ লৰাজনে বিপদৰ সময়ত বন্ধুজনক অকলে এৰি কাপুৰুষতাৰ পৰিচয় দিলে আমি যেতিয়া সদায় বন্ধু যেতিয়া বিপদত পৰে আমি সহায় কৰিব লাগে যদি সহায় নকৰো সেইটো আমি কিহৰ পৰিচয় দিম কাপুৰুষতাৰ পৰিচয় দিম গতিকে বাক্যটো মই এনে ধৰণে সাজিছো লৰাজনে বিপদৰ সময়ত বন্ধুজনক অকলে এৰি কাপুৰুষতাৰ পৰিচয় দিলে তাৰ পিছৰটো চাওঁ হা নিনাদ মানে মই ইতিমধ্যে কৈছো স্বৰ বা শব্দ ধ্বনি গতিকে বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰুপক্ষ কম্পিত হৈ পৰিছিল বিজয় মানে যিটো দলে বিজয় সাব্যস্ত কৰিছে সেই দলৰ ধ্বনিত শব্দত শত্ৰুপক্ষ কঁপি উঠিছে বুলি কৈছে অজেয় দেশ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একোজান অজেয় বীৰ দেশৰ বাবে কাম কৰা প্ৰতিজন জোৱানেই একোজান অজেয় বীৰ মই এই ধৰণে বাক্যটি সাজিছো তোমালোকে অন্য ধৰণেও সাজিবলৈ চেষ্টা কৰিবা আৰু শেষৰটি হৈছে অভিযান লাচিতে নৰিয়াগাৰী মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল গতিকে অভিযানত মই লিখিছো লাচিতে নৰিয়াগাৰী মোগলৰ বিৰুদ্ধে অভিযান চলাইছিল গতিকে এইগিটা শব্দ প্ৰয়োগ কৰি মই কেইটামান বাক্য সাজিছো তোমালোকে আন কিছু বাক্য সাজিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ বুজি পাইছা আন এটা ক্লাছত আমি ইয়াৰ পিছৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ